Hello everyone, ignore my voice quality. অকমান সর্দি লাগি আছে এখানে অকমান বেয়াও শুনবা পারে নুশুনবা পারে বাৰু এটা অলপ ভাল পাইছো মেইন কথা তো আজি দুলুমানক শুট করছো আজি দুলুমানক শুট কৰা নাই এক মাহ আগৰে শুট হয় তো মই আপলোড দিম বুলি দিয়াই নহয় মানে ৰিল কেটাত বেছি ইম্পৰ্টেন্স দিয়া যায় ন কিন্তু তাৰ পিছত কলা যে দুটামান মেকআপ আৰ্টিষ্ট দাদা আপুনি কেনেকা প্ৰসেস কৰে হেতু দিবচোন মই বলো দে আৰু কিতাব দিয়ে থৈ দিও ক্যামেৰাটো আছে যে তো নিচানটো থাকে গোটেখিনি টাইম কি এনে থাকে মানে কি মোবাইলটো যেটা ৰিলৰ খিনি কৰা হয় ৰিলত ইমান দীঘল কৰা নাযায় সেইকাৰণে কৈছো অকমান দীঘল কৰবি ইউটিউবত যাতে দিব পাৰো মই প্ৰসেসটো গোটেখিনি দেখাব পাৰো সো বেসটো নো আৰু কি দেখাম সিম্পল হয় সো বেসেমে কৰে বেস তথাপিতো মোৰ অকমান বেলেগ টেকনিক আছে মানে কি ক্ৰেলন মই ওপৰত দি দাও আৰু নেকটো মই ক্ৰেলনে দি কৰো ক্ৰেলনত নেকটো ক্ৰেলনে দি করলি মানে বেছি টাইম লং লাস্টিং হয় সেইকাৰণে মই ক্ৰেলনে দি কৰো ক্ৰেলন যদি বুজি পা না মই যেটো ষ্টিক ইউজ কৰছো গলত দিয়া ফাউন্ডেশনটো হেতু ক্ৰেলনৰ ব্র্যান্ডটোৰ নাম ক্ৰেলন হয় আজিকালি বহুতে ক্ৰেলন চিনিয়ে নাপায় মানে কি প্ৰফেশনাল কে এটা দুটা ব্র্যান্ডৰ মাজতে থাকি যায় সো মই প্ৰত্যেকটো মেকআপ আৰ্টিষ্টকে কৈছো এটা ব্র্যান্ডৰ মাজতে নাথাকিব সব ব্র্যান্ডে ইউজ কৰি চাওক তেতিয়া গম পাব তোমাৰ হাতৰ কাৰণে মানে কোনটো ব্র্যান্ড বেষ্ট হয় বাকি বাদৰ কৰি উঠি ডাইৰেক্ট হৈছো আই মেকআপটো একদম সিম্পলত ট্ৰাই কৰিছো কাৰণ কি ড্ৰেছটো একদম সিম্পল হয় মানে হোৱাইট কালাৰ এটাই কালাৰ আৰু হোৱাইটৰ লগত যেটা আমি বহুত মানে কি বেছি ডাৰ্ক আই মেকআপ কৰিব যা বহুত বেয়া দেখে জানে তাৰ পিছত মানে কি ফাৰ্স্ট লেয়াৰটো আই মেকআপত দিলো মই থ্ৰেডিংটো আঁকি লৈছো মই বলো থ্ৰেডিংটো ভালকে আঁকি লও তাৰ পিছত চাম কেনেকা দেখি তাৰ পিছত চাম কেনেকা আই মেকআপ লাও তো একদম ডিসিপ্লিন কে আই মেকআপটো কৰি লৈছো বলে বাৰে মোৰ ভুলে হৈ থাকে থ্ৰেডিংটো আঁকি লৈছো আৰু থ্ৰেডিংৰ শেপটো ভাল নহলি মোৰ ইমান অশান্তি লাগে মানে কি কিছুমান কইনাৰ বা কিছুমান ক্লায়েন্টৰো থ্ৰেডিংটো বেয়া থাকে মোৰ একদম মাথাটো গৰমে উঠি যায় মই এইটো আই মেকআপ মই কেনেকৈ বনাম এইটো থ্ৰেডিং কেনেকৈ বনাম সো আকলি সব কথা নহয় কিছুমান বস্তু ন্যাচাৰালি থাকিব লাগে আৰু তাৰ ইমান বেয়া নহয় বাৰু দুলুমনি তাৰ পিছত যেটো পাতল কালাৰ লগাইছো হেতু কালাৰ একদম ভালকে ব্লেন্ড কৰি লৈছো এই মন্দিৰটা কুচকুচাই দেখছনে কি কৰি থাকে এটা চকু মেলা এটা চকু মোজা তাৰ পিছত কৰি লৈছো একদম ফ্লাফি একদম স্মুথ ব্ৰাছ এডাল দি অকমান গ্ৰে কালাৰ এটা ব্লেন্ড কৰি লৈছো গ্ৰে কালাৰটো আপোনালোকে ইয়াতে মোবাইলত ব্ল্যাক হেনে দেখছি ব্ল্যাকটো পাতলকে লগা আন পায় কিন্তু এটো ব্ল্যাক নহয় মই গ্ৰে কালাৰে লগাইছো আৰু দেখছনে বাৰে যিমান স্মাৰ্ট কৰছো মই মানে কি হোৱাইট কালাৰ পিন্ধালে এটো বহুত দিগদাৰ একদম কালাৰটো ঘুই একদম পাতল কৰি দিব লাগে মানে কি মই প্ৰফেশনাল ওয়ার্ড ইউজ কৰিব পারলো কিন্তু মোৰ ভিডিও প্ৰায় নট প্ৰফেশনাল মানুহ চাই যোনে নিজে সেলফ মেকআপ কৰিব লাগে শিকে মোৰ ভিডিও আছে প্ৰফেশনাল খিনি তো এনেও শিকাব নালগে সেইকাৰণে একদম আমাৰ গাঁৱলীয়া ভাষা ইউজ কৰছো তাৰ পিছত মেটেল আই শ্যাডো অকমান টাচ আপ দিছো মেটেল মানে কি জানে না মেটেল দিলে এটা বস্তু হয় কি চকুটো সাইন বেছি আহি যায় অকমান গ্লিটাৰতকে কম আহে বা নৰ্মেল আই শ্যাডো যেটো সাইন হেতুতকে অকমান বেছি আহে তো বেছি আহিলে অকমান জকমকে বেছি দেখা হয় যদি কম কালাৰত আমি ইমান জকমকে অকল মেটেল দি দাও বহুত বেয়া দেখে সেইকাৰণে মেটেল দাওতে একদম মানে কি আগৰ স্মাচ কৰা কালাৰ কেটাৰ লগত মিলাই দিব মই বেছি ট্ৰাই কৰিছো দেখা পাইছে আৰু দেখা পাইছো বেছি মেটেলো এনেও সাইন বেছি তাৰ পিছত একদম ধুনিয়াকে স্মাচ কৰি দিছো তাৰ পিছত ব্ৰাছেদি মই কাজলটো মিলাই আছিলো কাজল লগা এটো চকুত নথিলে হেতু চকুত মই দেখাই আছো বাৰু আৰু বহুতৰে চকু সেনসিটিভ থাকে কাজল লগতে অকমান প্ৰবলেম হয় কিছুমানৰ নতুন মেকআপ আৰ্টিষ্ট হলে এটা কাম কৰব তলৰ মানে কি ওপৰৰ পাতাটো ধৰি লব তেতিয়া মানে কি দিগদাৰ নেদেখ ক্লায়েন্টে বেছি বাই দে আই মেকআপটো অকমান মোৰ ভাল লাগা হৈ গৈছে আপোনালোকৰ কেনে লাগছে জানাবচোন তাৰ পিছত এয়া মেকৰ হেতু মেকৰ প্ৰথম মানে কি ব্লাছ মানে ফাৰ্স্ট ডে ইউজ আছে সেইকাৰণে মই ইমান ধুনিয়াকে হলিবলৈ দেখাই দিছো আৰু ৰিজাল্ট জাস্ট ওয়াও দেখা পাইছেনে ইমান ধুনিয়া হয় মেকৰ এই ব্লাছটো আৰু সব বস্তু চাওতে কিছুমানে চাই মেকআপটো ব্লাছ ভাল মেকআপ ফাউন্ডেশনো ভাল থাকে আপনি ট্রাই কৰি চাব আপোনাৰ কিমান সুবিধাজনক নাপাব পাৰে যেনেকে মই হুডা বিউটি ফাউন্ডেশন মই বেছি ভাল পাওঁ কিন্তু ব্লাছ মই মেকআপ ভাল পাওঁ লাইনাৰ মই বেলেগৰ ভাল পাওঁ কাজল বেলেগৰ ভাল পাওঁ তো হেনকা বস্তু সব ব্র্যান্ডৰে অকমান ট্রাই কৰি চাব তাৰ পিছত এয়া লিপষ্টিক নাইকা ব্র্যান্ডটোৰে হয় নাইকা এপৰ পৰা লোৱা নহয় নাইকা এটা ব্র্যান্ড আছে সেই ব্র্যান্ডটোৰ পৰা লোৱা তাৰ পিছত কেৰেক্টাৰ কসমেটিক্সৰ আছিল নেকি এটা সেট সেই দুটা মিক্স কৰি পেলে মই লিপ কালাৰটো বনাইছো কেনে লাগছে কব লিপ কালাৰটো তাৰ পিছত এয়া লগালো ল্যাশেছ লগাওতে এটা বস্তু সাৱধান মানে কি একদম বেসিক গ্লু লাগবে নালগে আৰু একদম কমো লাগবে নালগে বেসিক গ্লু লাগলে কি হয় মানে কি তলক লাগি আহি ফেলে একদম তলৰ লুমটো আঠা লগে ধৰে তাৰ পিছত লগে ললো
আইলাইনাৰ লাইনাৰ বহুত বেছি দীঘলকেও নাটানো দীঘলকে আগতে টানিছিল আজিকালি টানিলে কিবা একদম চাপৰি চাপৰি লাগে সেইকাৰণে বহুত বেছি দীঘলকে নাটানো একদম কম এটা লেন্থ দি পেলাই এয়া প্ৰায় ফাইনেল লুক হাইলাইটাৰটো দেখিছেনে ইমান ধুনীয়া হাইলাইটাৰটো মই হুডা বিউটি ইউজ কৰোঁ মই বহুত বেছি ভাল পাওঁ এইটো হাইলাইটাৰ স্পেচিয়েলি ৰিয়েল ব্ৰাইডত মানে কি ইমানেই ধুনীয়া দেখি কিছুমান আজিকালি থাকে না একদম চকমককে জ্বলি যায় একদম হাইলাইটাৰটো দিয়াৰ লগে লগে সেনেকুৱা হাইলাইটাৰ মইতো বিশেষকৈ বেয়া পাওঁ তাৰপিছত এগেইন মই চেম হাইলাইটাৰ ইউজ কৰিছোঁ আইবনত ওপৰৰ এইখিনি মানে ব্লেক কালাৰটো বহুত ধুনীয়া দেখোঁ তাৰপিছত এয়া স্প্ৰেটো কৰি আমাৰ ফাইনেল লুক বাই দ্য ৱে দিছ ইজ ফাইনেল লুক হেয়াৰটো মই বনাইছিলোঁ হেয়াৰৰ এক্সট্ৰাকৈ এটা ভিডিঅ' দিছিলোঁ হেয়াৰটো কেনে লাগিছে জনাব আৰু কাপোৰ আনিছিলোঁ পল্লৱীৰ পৰা পল্লৱীক যদি কাপোৰখিনি ভাল লাগে পল্লৱীক কণ্টেক্ট কৰিব দিছ ইজ ফাইনেল লুক থেংক ইউ ছ' মাছ বাই বাই